প্ৰাচীন মিছৰ দেশে সূৰ্যৰ উপাসনাৰ সৈতে যুক্ত এটি কিংবদন্তিমূলক পক্ষী ফিনিক্সক সন্মান কৰিছিল। উজ্জ্বল আৰু সোণালী পাখিৰে আৱৰা ঈগল চৰাইৰ দৰে এটা ডাঙৰ পক্ষী আছিল। ইয়াৰ মাত আছিল অতি সুমধুৰ আৰু ইয়াৰ শৰীৰৰ পৰা নিৰ্মল সূৰ্যৰ পোহৰৰ ৰশ্মি প্ৰকাশ পাইছিল। যিকোনো সময়ত কেৱল এটা ফিনিক্সেহে জীয়াই থকাৰ অস্তিত্ব আছিল। ফিনিক্স পক্ষী দীৰ্ঘদিন ধৰি জীয়াই আছিল। প্ৰায় 500 বছৰলৈকে। যেতিয়া মৃত্যুৰ সময় হৈছিল তেতিয়া ফিনিক্স পক্ষীয়ে সূৰ্যৰ মন্দিৰৰ ওপৰত এটা বাঁহ নিৰ্মাণ কৰিবলৈ ডালচিনিৰ ডাল আৰু ধূনা গোটাই আনিছিল। তাৰ পিছত সূৰ্যই বাঁহটোত জুই লগাই দিব আৰু ফিনিক্স পক্ষীয়েও জুইৰ শিখাৰ মাজত দগ্ধ হৈ যাব। হঠাৎ সেই অগ্নিৰ মাজৰ পৰা অলৌকিকভাৱে আন এটা জীৱন চক্ৰত জীয়াই থাকিবৰ কাৰণে এটা নতুন ফিনিক্সৰ আবিৰ্ভাৱ হ'ব আৰু সেই পক্ষীটোৱে নিজৰ ধুনীয়া জিলিকি থকা ৰঙা, সোণালী আৰু বেঙুনীয়া ৰঙৰ দীঘল ডেউকা দেখুৱাই দূৰলৈ উৰি গুচি যাব। আজিৰ এই অনুষ্ঠানত মই প্ৰণীতা আৰু এয়া মোৰ সহ সঞ্চালিকা ৰূপশ্ৰী বাইদেউ। দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু তোমার জ্যোতির পোহৰতে জীৱনৰ পোহৰ মই পালো তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো মোৰে পদে প্ৰতি পদে তোমাৰ খোজৰ দিয়া দিয়া নাম
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ'ৰ আশা বৰা আইদেউ অনুষ্ঠানত আমাৰ সৈতে যুক্ত হোৱাৰ বাবে আপোনালোকক স্বাগতম। এই অনুষ্ঠানটি হৈছে আমাৰ দেশৰ মহিলাসকলক বিশ্বাসী, উত্থানশীল আৰু আশা প্ৰদান কৰাৰ বাবে সমৰ্পিত এটি অনুষ্ঠান। আজিৰ বিষয় ঈশ্বৰত বিশ্ৰাম আৰু পুনৰ প্ৰতিষ্ঠিত হ'বলৈ আমাক কি লাগে। এই বিষয়ে আহক আমি বাইবেলৰ পৰা আলোচনা কৰোঁ, শিকো আৰু বাইবেলৰ পাঠত মনোযোগ দিওঁ। আপোনালোক সকলোকে আমাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ অনুৰোধ কৰিলোঁ। প্ৰণীতা, বিশ্ৰামৰ ধাৰণাটো মোৰ বিচাৰত অতি জটিল যেন লাগে। যদি তোমাৰ ওচৰত কৰিবলৈ বহুত কিবা কিবি কাম পৰি আছে, তেন্তে তুমি কেনেকৈ এইদৰে বিশ্ৰামত থাকিব পাৰিবা? যেতিয়া বিষয়বোৰ অতিশয় উন্মাদ যেন লগা হয়, তেতিয়া তাত তুমি কেনেকৈ শান্তিৰ বিশ্ৰাম বিচাৰি পাবা? ঠিকেই কৈছা। আজিৰ এই অনুষ্ঠানটোত আমি এই কথাটোকে আলোচনা কৰিবলৈ গৈ আছোঁ। আমি পুনৰ প্ৰতিষ্ঠিত হ'বৰ কাৰণে বিশ্ৰাম লোৱা আৰু কেৱল জিৰণি লোৱাৰ মাজত কি পাৰ্থক্য সেই বিষয়ে কথা পাতিম। আৰু লগতে কথা পাতিম কেৱল জিৰণি লোৱাটোৱে কিয় প্ৰায়ে পৰ্যাপ্ত নহয়। এইখিনিতে মই আমাৰ দৰ্শকসকলক সুধিবলৈ বিচাৰোঁ, আপোনালোকৰ কিমানে সদায় অতিমাত্ৰাত একেৰাহে চিৰিয়েলবোৰ চাই বাৰু? যদি চাই, তেন্তে আপোনাৰ এটা ব্ৰেক বা বিৰতি লোৱাৰ অতি আৱশ্যক। ময়ো কিন্তু ইয়াৰ বাবে দোষী। আপোনালোকে নিশ্চয় মন কৰিছে, একেৰাহে কিবা এটা কৰি থকাৰ পিছত শেষৰ ফালে আমি বহুত অস্থিৰ হৈ পৰোঁ, নহয়নে? সেইবাবে আমাৰ মাজৰ অনেকেই ছুটি লয়। আমি সপ্তাহৰ বিৰতি বা বন্ধত ফুৰিবলৈ যাওঁ। যদিও আমি সাগৰৰ পাৰত বহুত সময় কটাওঁ, ধুনীয়া দৃশ্যবোৰৰ মাজেদি বহু দূৰলৈকে খোজ কাঢ়োঁ, কিন্তু সেয়া কেৱল ভাগৰখিনি অনুভৱ কৰি পুনৰ ঘূৰি আহিবৰ কাৰণেহে। এইটোৱে জানো সঁচা নহয়? একেবাৰে। এই যদি সকলোৰে বাবে পৰিচিত স্থিতি হয়, তেন্তে আপুনি অকলশৰীয়া নহয়। ভালদৰে বিশ্ৰাম বা বিৰতি লোৱাৰ বাবে উপায় বিচৰাটো অবিশ্বাস্যভাৱে এক প্ৰত্যাহ্বান হ'ব পাৰে। ছ'চিয়েল মিডিয়াৰ পুস্তক আৰু অসংখ্য তথ্য আছে যিয়ে আমাক নিয়মৰ এটা ৰুটিনৰ অংশ হ'বলৈ উৎসাহিত কৰে। তাৰ পিছতো আমাৰ মাজত বহুতে এতিয়াও ক্লান্ত আৰু দগ্ধতাত ভুগি আছে। তেন্তে আমি কি কৰিব পাৰোঁ? কিবা আশা আছেনে? প্ৰিয় ভনীসকল, হয় আছে। উত্তৰটো হৈছে বিশ্ৰাম বা বিৰতি। মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াৰ লগত আমাৰ মনটো জড়িত হৈ আছে। বিশ্ৰামৰ কাৰণে আমি নানা কৌশলত নিৰ্ভৰ কৰিব পাৰোঁ, কিন্তু যদিহে আমাৰ মূৰৰ ভিতৰত যি চলি আছে তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, তেনেহ'লে ই আমাৰ ওপৰত বিপৰ্যয় ঘটাব পাৰে। পৰিণামস্বৰূপে আমি অধিক ক্লান্ত আৰু হতাশ অনুভৱ কৰিম। কেতিয়াবা আমি অলপ টোপনি যাবলৈ সময় উলিয়াওঁ, পাৰ্লাৰত কিছু ঘণ্টা কটাওঁ, কিন্তু তথাপিও আমি পৰিশ্ৰান্ত হৈ যুঁজি থাকোঁ। তেন্তে এইবোৰত কি হৈ আছিল? আমি কি ভুল কৰি আছোঁ নেকি? বহু বছৰৰ আগতে মই শিক্ষা পাইছিলোঁ যে বিশ্ৰামক প্ৰাধান্যতা দিয়াই যথেষ্ট নহয়। মই সম্পূৰ্ণকৈ নিজকে পুনৰ প্ৰতিষ্ঠা অৰ্থাৎ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব লাগিব। তেন্তে আহক আমি এতিয়া মূল কথা আৰম্ভ কৰোঁ। বিশ্ৰাম হৈছে কাৰ্যকলাপ বন্ধ কৰি আৰাম কৰা আৰু সতেজ হোৱা নাইবা শক্তিক পুনৰ উদ্ধাৰ কৰা। ইয়াত এটা আকৰ্ষণীয় কথা আছে। পুনৰ প্ৰতিষ্ঠা হৈছে এটা ক্ৰিয়াপদ, অৰ্থাৎ এক কাৰ্য। ইয়াৰ অৰ্থ হৈছে ঘূৰাই দিয়া, ঘূৰি অহা, অস্তিত্বলৈ অহা বা ঘূৰাই অনা আৰু নৱীকৰণ কৰা। সেইবাবে যেতিয়া আমি চিন্তাবিহীন হৈ নিৰ্বিকাৰভাৱে টিভি চাওঁ আৰু শাৰীৰিকভাৱে বিশ্ৰাম লওঁ, কিন্তু আমি পুনৰ প্ৰতিষ্ঠা লাভ কৰোঁ। আপোনালোকে হয়তো সুধিব পাৰে, এনেকুৱা কিয় হয়? প্ৰণীতা, তুমি কাৰণবোৰ জনাব বিচাৰিবানে? নিশ্চয়। গভীৰভাৱে আমাৰ মনবোৰ তেতিয়াও সক্ৰিয় হৈয়ে থাকে। আমি তেতিয়াও পৰিয়ালৰ এজন সদস্য। আমাৰ সন্তানৰ বিষয়ত চিন্তিত হৈ থাকোঁ। আমি কৰিব লগা কাম, ৰাতিপুৱা কি ঘটিছিল, সেই ব্যক্তিজনৰ প্ৰতি এজন মানুহে কেনে প্ৰতিক্ৰিয়া দেখুৱাব ইত্যাদি ইত্যাদি বিষয়বোৰলৈ চিন্তিত থাকোঁ। গতিকে আমাৰ মন আৰু মগজুক সম্পূৰ্ণ বিশ্ৰাম আৰু ৰিচাৰ্জ দিয়াৰ পৰিৱৰ্তে আমাৰ বিৰামহীন অস্থিৰ চিন্তাবোৰে আমাক
মানসিক আৰু শাৰীৰিকভাৱে প্ৰভাৱিত কৰে। ঠিকেই কৈছা, একেবাৰেই সঁচা কথা। বিশ্ৰাম মানে কেৱল জিৰণি লোৱা নহয়, এইটো পুনঃপ্ৰতিষ্ঠাৰো বিষয়। এইটো হৈছে আগতে থকা কিবা এটা ঘূৰাই অনাৰ কাৰ্য। আহা, আমি এতিয়া আগবাঢ়ি যোৱাৰ আগতে আৰম্ভণিলৈ ঘূৰি যাওঁ। ফিনিক্সৰ বিষয়ে চোৱা ভিডিঅ'টো মনত আছেনে? এটা বৰ আচৰিত কাহিনী। কিন্তু যদি মই কওঁ যে এনে এবিধ পক্ষী আছে, তেতিয়া কি ক'ব? অসম্ভৱ, ধেমালি কৰিছা নেকি? কোনো চৰায়ে নিজকে এনেদৰে পুনৰ প্ৰতিষ্ঠিত কৰিব নোৱাৰে। হয়, আছে, ঈগল চৰাই। তুমি জানানে, ঈগলৰ প্ৰজাতিবোৰৰ এক দীঘলীয়া জীৱনকাল আছে। ই 70 বছৰলৈকে জীয়াই থাকিব পাৰে। এই বয়স পাবৰ কাৰণে ঈগলে 40 বছৰত এটা কঠিন সিদ্ধান্ত ল'ব লগা হয়। কোনো চৰাই ঈগলৰ দৰে ৰাজকীয় বা আকৰ্ষণীয় নহয়। যদি আপুনি কেতিয়াবা উৰি থকা ঈগল চৰাই দেখিছে, তেন্তে আপুনি জানে মই কি ক'বলৈ গৈ আছোঁ। এটা ঈগলে প্ৰতি ঘণ্টাত 90 মাইল মানলৈকে যাব পাৰে। ঈগল চৰাই থিয় পাহাৰৰ উচ্চতাত এটা শিলৰ ওপৰত বহে। তাৰ পৰা নিপুণতাৰে নিজৰ নিশ্চিত অৱস্থানৰ পৰা 1.5 বৰ্গ কিলোমিটাৰ নিৰীক্ষণ কৰিব পাৰে। এটা নিগনিৰ দৰে অতি সৰু প্ৰাণীকো ঈগলে ওপৰৰ পৰা নিৰীক্ষণ কৰি বাছি ল'ব পাৰে। আৰু এবাৰ যদি চিকাৰৰ বাবে বাছি লয়, তাৰ দৃষ্টি কেৱল চিকাৰৰ ওপৰতহে আবদ্ধ হৈ থাকে আৰু তাক ধৰিবলৈ যাত্ৰা আৰম্ভ কৰে। পথত যিমানেই বাধা নহওক কিয়, ঈগলে অবিচল হৈ বাধা অতিক্ৰম কৰি গৈ থাকিবই, নিৰ্দিষ্ট চিকাৰ নধৰালৈকে। ঈগলে নিজৰ মনোযোগ নেহেৰুৱায়। যেতিয়া ঈগল পক্ষীটো 40 বছৰত উপনীত হয়, তেতিয়া তাৰ দীঘল আৰু ভাঁজ লগাব পৰা ঠেঙৰ হাতোৰা বা নখবোৰে আৰু চিকাৰ ধৰিবলৈ নোৱাৰা হয়। তাৰ দীঘল আৰু তীক্ষ্ণ ঠোঁটটো বেঁকা হৈ পৰে। ডেউকাবোৰ পুৰণি, বৃদ্ধ আৰু গধুৰ হৈ পৰে। পাখিবোৰ বুকুত লাগি ধৰে আৰু উৰিবলৈ অসুবিধা হয়। এই মুহূৰ্তত ঈগল পক্ষীটোৱে এটা সিদ্ধান্তত উপনীত হ'ব লাগিব। এটা হ'ল মৃত্যু আৰু আনটো হ'ল এটা অতি বেদনাদায়ক প্ৰক্ৰিয়াৰ মাজেৰে যোৱা, যি প্ৰায় 150 দিন ধৰি চলে। যদি ঈগলটোৱে দ্বিতীয় বিকল্পৰ মাজেৰে যাব বিচাৰে, ই এটা পৰ্বতৰ শিখৰলৈ উৰি গৈ নিজৰ বাহত বহিব লাগিব। তাত ঈগলটোৱে শিল এটাত নিজৰ ঠোঁটটোৰে যেতিয়ালৈকে ঠোঁটটো ছিঙি ওলাই নাহে, তেতিয়ালৈকে টুকুৰিয়াবলৈ আৰম্ভ কৰে। তাৰ পিছত ঈগলটোৱে নতুন ঠোঁট ঘূৰি অহালৈকে অপেক্ষা কৰিব। ঈগলৰ ঠোঁট আঁহযুক্ত প্ৰ'টিন কেৰাটিনৰ দ্বাৰা নিৰ্মিত, ঠিক আমাৰ নখবোৰৰ দৰে। আমাৰ নখৰ দৰে ঈগলৰ ঠোঁটো বাঢ়ি থাকে। তাৰে ঈগলে টান আহাৰবোৰ ছিঙি পেলায় আৰু ঠোঁট চাফা কৰিবৰ কাৰণে ডাল বা শিলৰ দৰে কঠিন বস্তুত মচি থাকে। এই প্ৰক্ৰিয়াটোৱে ঈগলক জীৱনকালত ঠোঁটটো বিশাল আকাৰৰ কৰি ৰখাত সহায় কৰে। ঠেঙৰ নখ বা হাতোৰাবোৰো কেৰাটিনেৰে নিৰ্মিত মানুহৰ নখৰ দৰে। সেইবাবে হাতোৰাবোৰো বাঢ়ি যায়। চিকাৰ ধৰা আৰু বধ কৰাই হাতোৰাবোৰক তীক্ষ্ণ কৰি ৰাখে, লগতে অত্যাধিক দীঘল হ'ব নিদিয়ে। আহাৰ ধৰিবলৈ ঈগলে এই হাতোৰাবোৰ ব্যৱহাৰ কৰে। সেইবোৰ ছিঙি উলিয়াই অনা কাৰ্য কেৱল অতি কঠিন আৰু বেদনাদায়কেই নহয়, কিন্তু নিজৰ আহাৰ যোগান ধৰিবলৈও সিহঁতৰ সামৰ্থ্য নোহোৱা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, যেতিয়া এটা ঈগলে এই পদ্ধতিৰে এটা হাতোৰা বা নখ হেৰুৱাই পেলায়, এনে সম্ভাৱনাও হয় যে ই পুনৰ ঘূৰি নগজিবও পাৰে আৰু ৰক্তক্ষয়ৰ ভয়াৱহ স্থিতি হ'ব পাৰে। নিজৰ ঠোঁটেৰে হাতোৰাবোৰ উভালি অনাৰ ফলত হোৱা সম্ভাৱ্য সংক্ৰমণৰ পৰা ঈগলটো বাচি থাকিলেও এনে অৱস্থাত কিন্তু তাৰ ভোকতে মৃত্যু হ'ব পাৰে। ঠোঁট আৰু হাতোৰাবোৰ ঘূৰি অহাৰ পিছত ঈগলটোৱে ইয়াৰ পুৰণি বৃদ্ধ পাখিবোৰ উভালিবলৈও আৰম্ভ কৰে। সকলো চৰায়ে পাখি হেৰুৱায় আৰু মল্টিং নামৰ প্ৰক্ৰিয়াৰে সেইবোৰ পুনৰ গজে। ঈগলে গোটেই জীৱনত এবছৰত এবাৰকৈ এই প্ৰক্ৰিয়াৰ মাজেৰে যায়। এই প্ৰক্ৰিয়াৰ সময়ত পুৰণি পাখিবোৰ স্বাভাৱিকভাৱে সৰি যায় আৰু নতুন পাখি ওলাই তাৰ স্থান লয়। পাখিবোৰ
টানি উলিয়াব নালাগে। কিছুমান চৰায়ে পাখি ঘূৰি নহালৈকে লুকাই থাকিবলৈ বাধ্য হয়, কিন্তু ঈগলৰ ক্ষেত্ৰত এনে নহয়। দেউকা আৰু নেজৰ পাখিবোৰ যিয়ে ঈগলক উৰাত সহায় কৰে, এটা এটাকৈ বাহিৰ ওলায় আৰু এটা এটাকৈ বদলি হৈ গৈ থাকে। পাখি নহ'লে চৰায়ে উৰিব নোৱাৰে। উৰিব নোৱাৰিলে সিহঁতে আহাৰৰ বাবে চিকাৰ কৰিব নোৱাৰে আৰু চিকাৰীৰ পৰাও সিহঁতে ৰক্ষা পাব নোৱাৰে। এই দুয়োটা অৱস্থাই নিশ্চিতৰূপে চৰাইটোৰ মৃত্যু ঘটাব। অৱশেষত দীঘলীয়া 5 মাহৰ অন্তত ঈগলে তাৰ পুনৰ জন্মৰ প্ৰসিদ্ধ উৰণ লয় আৰু পুনৰ 30 বছৰ জীয়াই থাকে। অবিশ্বাস্য নহয়নে? কি যে প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয়, কিন্তু শেষত সকলো সাৰ্থক হ'ল, পুনৰ প্ৰতিষ্ঠিত কৰা হ'ল। ঈগলৰ বিষয়ে আন এটা আকৰ্ষণীয় বিষয় এই যে সিহঁত ধুমুহাৰ সন্মুখীন হয়, নিজৰ দেউকাক স্থিৰ কৰি লয় আৰু পোনে পোনে ধুমুহাৰ মাজলৈ উৰি যায়। ধুমুহাৰ মাজত তাৰ পাছত কি হয়? বতাহৰ গতিবেগে সিহঁতক ধুমুহাৰ ওপৰত সুৰক্ষিতভাৱে ওপৰলৈ তুলি লৈ যায়। আন আন চৰাই বিপৰীতে ঈগলে ধুমুহাক ভাল পায়। ধুমুহা অহা দেখা পোৱাৰ আগতেই ই ধুমুহাক উপলব্ধি কৰিব পাৰে। আপোনালোকে জানেনে, যেতিয়া ডাৱৰ জমা হয়, ঈগলবোৰ বৰকৈ উত্তেজিত হৈ পৰে। ইয়াৰ কাৰণ হৈছে সিহঁতে ধুমুহাৰ পৰা বতাহ ব্যৱহাৰ কৰি উচ্চ স্থানত উপনীত হ'ব পাৰিব। বিশ্বাসী হিচাপে আমি ধুমুহাৰ মাজতো বিশ্ৰাম ল'বলৈ শিকিব লাগিব, কিন্তু ধুমুহাৰ লগত যুঁজিবলৈ নহয়। ঈশ্বৰে আমাক ওখ ঠাইলৈ তুলি লৈ যাব বিচাৰে বুলি জানি যদিহে আমি সঠিক ৰূপে জীৱনৰ ধুমুহাবোৰলৈ চাওঁ, আমিও উত্তেজিত হ'ব পাৰোঁ আৰু আমি নতুন হ'ব পাৰোঁ। কিবা চিন্তা থকা স্বত্তেও আমি এই মুহূৰ্তত অনুভৱ কৰিব পাৰোঁ যে আমি এক সঠিক ঠাইত আছোঁ। জানি থওক যে ঈশ্বৰে আমাক প্ৰত্যেককে আমাৰ মনটোক গঢ় দিবলৈ আৰু আকাৰ দিবলৈ, লগতে আমাৰ মন তথা শৰীৰক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তেওঁৰ বাক্যৰ অবিশ্বাস্য উপহাৰ দিছে। কিন্তু আমি ইয়াক কেনেকৈ কৰোঁ? ঈশ্বৰে আমাৰ প্ৰতিটো দিন আৰু স্বাভাৱিক জীৱন তেওঁৰ ওচৰত উৎসৰ্গ কৰিবলৈ আহ্বান কৰিছে। আমি যি হওঁ আৰু যি হ'বলৈ চেষ্টা কৰি আছোঁ, সেই সকলোবোৰ আমি ঈশ্বৰক দিব লাগে। আমি প্ৰকৃততে কোন হয় সেই সত্যৰ পৰিচয় পাবলৈ, আমাৰ মনক নৱীকৰণ কৰিবলৈ প্ৰতিদিনেই আমি এক সুযোগ পাওঁ। প্ৰতিদিনে আমি আমাৰ আৱেগ, মানসিকতা আৰু বিশ্বাসৰ বাবে অতি প্ৰয়োজনীয় বিশ্ৰাম, পুনৰ প্ৰতিষ্ঠা আৰু পুনৰুজ্জীৱিত প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ আছে। আমি ৰাতিপুৱা সাৰ পোৱাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে আমাৰ মনত ঈশ্বৰৰ ওপৰত স্থিতি ৰাখিবলৈ শিকিব লাগিব। আমি আজি আৰু সদায় তেওঁৰ উপস্থিতিত বিশ্ৰাম ল'ব লাগিব। আমি প্ৰায় সকলোৱে এক কঠিন, সমস্যা ভৰা, ব্যস্ত স্থান তথা পৰিস্থিতিৰ মাজত থাকোঁ আৰু তাৰ পৰা পলাই ৰক্ষা পাবলৈ আকাংক্ষা কৰোঁ। সুযোগ পোৱা হ'লে আমাৰ গধুৰ বোজাবোৰ, আশা আৰু কাৰ্যবোৰ দূৰ কৰিবলৈ এক উপায় বিচাৰিলোঁ হয়। এই পৰিস্থিতিত আমি আমাৰ দুৰ্বলতাবোৰ ক্ৰুচৰ গুৰিত সমৰ্পণ কৰিব পাৰোঁ। তাত আমাৰ প্ৰভু, আমাৰ শান্তিদাতাৰ নামত মাতিব পাৰোঁ। মঠি 11:28 যীশুৱে আমাক কৈছে, যিসকল ক্লান্ত হৈ পৰিছে তেওঁলোক মোৰ ওচৰলৈ আহা, মই তোমালোকক বিশ্ৰাম দিম। এইটো তেওঁৰ আমাৰ বাবে প্ৰেমৰ আহ্বান। তেওঁক গধুৰ বোজা ববলৈ দিয়ক। ভনীসকল, তেওঁ আমাৰ ব্যক্তিগত মৰুদ্যান হ'ব বিচাৰে। তেওঁ আমাৰ বিশ্ৰাম স্থান, আমাৰ আশ্ৰয়স্থল, আমাৰ পবিত্ৰ স্থান হ'বলৈ বিচাৰে। তেওঁ বিচাৰে যে আমি তেনেধৰণৰ পুনঃস্থাপনৰ বিষয়ে জানো, যি অস্থায়ী পাৰ হৈ চিৰস্থায়ী স্থিতিলৈ যায়। পুনৰ প্ৰতিষ্ঠা শব্দটোৰ বাইবেলৰ অৰ্থ হৈছে প্ৰকৃততে হেৰুৱাতকৈ অধিক ঘূৰাই পোৱা। ঈশ্বৰে আমাক পৰিমাণৰ বাহিৰত পুনৰুদ্ধাৰ কৰিব বিচাৰে। তেওঁ প্ৰচুৰ পৰিমাণে উদাৰ আৰু তেওঁ বিচাৰে যে আপুনি সম্পূৰ্ণৰূপে পুনৰ প্ৰতিষ্ঠিত হওক। আজি বিশ্ৰাম, শান্তি আৰু আনন্দৰে জীয়াই থকাৰ পথ তেওঁৱেই হয়। আমি কিমানবাৰ এই কথা কওঁ, সময় কম, মোৰ সময় নাই, মই বহুত ব্যস্ত ইত্যাদি।
এইবোৰ ব্যস্ত থকাৰ এক অনুভৱ যিয়ে আমাক বিতুষ্ট আৰু ক্লান্ত কৰি তোলে। আমি নিজেই আমাৰ ব্যস্ততাৰ সময়সূচী তৈয়াৰ কৰোঁ, আন কোনো নহয়। গতিকে ইয়াৰ পৰিৱৰ্তন কৰাটো আমাৰ ওপৰতেই নিৰ্ভৰ কৰে, যিটো অতি প্ৰয়োজনীয় আৰু সন্তোষজনক কাৰ্য। তাতে মনোযোগ দিবলৈ শিকি আমি আৰম্ভ কৰিব পাৰোঁ আৰু বাকী কামবোৰ পিছলৈ থ'ব পাৰোঁ। যদি সময় আমাৰ সকলোতকৈ ডাঙৰ শত্ৰু, তেন্তে সময় আমাৰ সমস্যা নহয়। আচলতে আমাৰ বাবে প্ৰাধান্যতাহে সমস্যা। আমি সময়ৰ লগত সংঘৰ্ষ কৰি থাকোঁ, কাৰণ আমাৰ প্ৰাথমিকতাবোৰ শৃংখলাৰ বাহিৰত। আমি ঈশ্বৰৰ সহায় বিচৰাৰ পৰিৱৰ্তে নিজৰ মনত যি কৰা উচিত বা যি জৰুৰী বুলি ভাবোঁ তাৰ ওপৰত ভিত্তি কৰি আমাৰ সময় পৰিচালনা কৰোঁ। এবাৰ আমি আমাৰ প্ৰাধান্যতা আৰু উদ্দেশ্যক যদি বুজিব পাৰোঁ, কি কৰিবলৈ আমাক এই পৃথিৱীত ৰখা হৈছে আৰু আমি ইয়াত কাৰ সেৱা কৰিবলৈ আহিছোঁ, তেতিয়া আমি আৰাম কৰিবলৈ শিকিম। আমাৰ সময়ৰ সৰ্বাধিক সৎ ব্যৱহাৰ কৰিম। আমাৰ প্ৰাথমিকতাবোৰ তৈয়াৰ কৰিবলৈ শিকিম আৰু প্ৰভুত বিশ্ৰাম ল'ম। আমি সময়ৰ অপচয় কৰোঁ কাৰণ আমি আমাৰ নিৰ্দেশনা সলনি কৰোঁ, আনক সন্তুষ্ট কৰিবলৈ বিচাৰোঁ, আমাৰ মাংসক সন্তুষ্ট কৰিবলৈ বিচাৰোঁ, বা আমাৰ শত্ৰু শয়তানৰ মিছা কথা শুনো। সি আমাক ঈশ্বৰে যি কৰিবলৈ মাতিছে তাৰ পৰা ধ্যান আঁতৰাই আন বিষয়ত ধ্যান কেন্দ্ৰীভূত কৰিবলৈ কয়। এই সকলোৱে অতি ক্লান্তিকৰ। প্ৰণীতা, তুমি জানানে মোৰ শিল্পকলাৰ কামবোৰক মই কিমান ভাল পাওঁ? জানো, ময়ো তোমাৰ কিছুমান কাম বৰ ভাল পাওঁ। ঘৰৰ বাবে নতুন কিবা এটা ক্ৰয় কৰাৰ পৰিৱৰ্তে তুমি পুৰণি কিবা এটা লৈ সেইটো পুনৰ প্ৰতিষ্ঠা কৰিব পাৰা। কেতিয়াবা ফাৰ্নিচাৰবোৰ একেবাৰে অনুজ্জ্বল হৈ যায়, নষ্ট হয়, ৰংবোৰ ওলাই যায়। মই এই পুৰণি ফাৰ্নিচাৰবোৰক পুনৰ প্ৰতিষ্ঠা কৰাৰ ধাৰণাটো অতি ভাল পাওঁ। মই অতি কঠিন পথেৰে শিকিছোঁ। তুমি প্ৰথমে কৰা কামটো হ'ল সকলো পুৰণি ৰঙৰ ওপৰত তৰপটো উঠাই পেলোৱা। পেইণ্ট ৰিমুভাৰেৰে ৰংটো উঠাই দিয়াৰ পিছত আৱিষ্কাৰ কৰিলোঁ যে টেবুলখন সেউজীয়া ৰঙৰ নহয়, তাৰ তলত নীলাও পালোঁ আৰু তাৰ আগতে বগা দেখি আছিলোঁ। আৰু অৱশেষত তাৰ তলত একেবাৰে ভেজাল নোহোৱা চেগুন কাঠ আছিল। ৰং উঠোৱা মেচিনটোৱে কাঠৰ গুৰিবোৰ ওলাই খহটা কৰি দিলে। তাৰ বাবে মই চিৰিজ কাগজেৰে মিহি কৰিলোঁ। যদি এই চেণ্ডিং প্ৰক্ৰিয়াটো ভালদৰে কৰা নহয়, তেতিয়া টেবুলখন ৰুক্ষ হৈ থাকিব। টেবুলখনৰ যোৰাবোৰ অলপ ঢিলা হৈ যোৱাত মই আঠা লগাই দিলোঁ। কামবোৰ কৰি থাকোঁতে মই পুৰণি টেবুলখনক মোৰ জীৱনৰ লগত সংগতি থকা এক প্ৰতীক ৰূপে ভাবিবলৈ ধৰিলোঁ। ঈশ্বৰে মোক তেওঁৰ পুত্ৰৰ বহুমূলীয়া তেজৰ দ্বাৰা ক্ৰয় কৰিলে। মোৰ পুৰণি স্বৰূপৰ তৰপবোৰ তৰপে তৰপে আছিল। তলত লুকাই থকা সৌন্দৰ্য উন্মোচন কৰিবলৈ মই সেইবোৰ খুলি পেলাব লাগিব। মোৰ শস্যৰ বীজবোৰ উঠি আহিল, কিন্তু ঈশ্বৰে মোক জীৱনৰ অভিজ্ঞতা আৰু পৰীক্ষাবোৰৰ দ্বাৰাই খহটাখিনি আঁতৰাবলৈ বালিৰে মিহি কৰিলে আৰু আঠা দি মোৰ ঢিলা যোৰাবোৰ লগাই মোৰ ভঙা টুকুৰাবোৰৰ মেৰামতি কৰিলে, কিয়নো তেওঁ ভগ্ন হৃদয়ক সুস্থ কৰে আৰু তেওঁলোকৰ ঘাঁবোৰ বান্ধে। ঈশ্বৰে মোক যি হ'বলৈ সৃষ্টি কৰিছিল তাৰ সৌন্দৰ্য তেওঁ উলিয়াই আনিলে। যেতিয়া আমি দিনে দিনে ঈশ্বৰৰ কথা শুনিম, তেওঁ আমাক দেখুৱাব যে তেওঁ আমাক যি হ'বলৈ সৃষ্টি কৰিছে সেইখিনি হ'বলৈ কি কি খুলি পেলাব লাগে, ক'ত বালি মাৰি মিহি কৰি পলিচ কৰিব লাগে। ভনীসকল, আমাৰ প্ৰত্যেকৰে জীৱনত এনেকুৱা বিষয়বোৰ আছে যিবোৰ খুলি পেলোৱাৰ প্ৰয়োজন আছে, যাতে ঈশ্বৰে আমাক পুনৰুদ্ধাৰ কৰি পুনৰ প্ৰতিষ্ঠা কৰিব পাৰে। আমাৰ বাবে তেওঁৰ ইচ্ছা এই যে আমি যেন সম্পূৰ্ণ বিজয়েৰে খোজ কাঢ়োঁ, শাৰীৰিকভাৱে, আৱেগিকভাৱে আৰু আত্মিকভাৱে। আজিৰ এই অনুষ্ঠানটো বন্ধ কৰাৰ আগতে আমি আপোনালোকক এটা চিন্তাৰে এৰি যাব বিচাৰোঁ। যেতিয়াই আমি ব্যাকুল আৰু কেৱল সাধাৰণ পুৰণি ভাগৰুৱা অনুভৱ কৰোঁ, তেতিয়া আহক আমি মনত পেলাওঁ যে বিশ্ব ব্ৰহ্মাণ্ডৰ ঈশ্বৰে আমাক পূৰ্বতকৈও অধিক শক্তিশালী কৰি পুনৰ প্ৰতিষ্ঠা কৰিব বিচাৰে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। নমস্কাৰ।
গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ বন্দী ভাৱৰ দাৱৰ খেলা প্ৰাণৰ চুপনি মিথ্যা ভৰসাৰ আশাইৰি যিচুতে পাওঁ মুক্তি মোৰ মুক্তি কামনাৰ মুক্তি নিবেদন চুইছে প্ৰভুৰ চৰণ তেওঁ লৈছে তুলি গধুৰ বুজাবোৰ কৰিছে প্ৰাণ কুজু হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ সংসাৰ তোলে মৃত্যুমুখী ভয়কো নাহি জীৱনৰ কোহ মেলে মোৰ পাপৰ ভাৰত প্ৰাণৰ চিন্তাই যেতিয়া হয় গধুৰ এই জীৱন মৰুত যিচুৰ কৃপাই ক্লান্তি কৰিছে হাইৰে মনৰ। প্ৰিয় দৰ্শকবৃন্দ, যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908125 নম্বৰত মিছড কল কৰক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব।